गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৯৪ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৭৯ পৰা ৮২, শ্লোক ৮৮ পৰা ১০১। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। মূল ধৰ্ম যে প্ৰকৃতিৰ, দাণ্ডিক জগত সৃষ্টি, প্ৰকৃতিৰ দুখনি হাত এক অন্যৰ বিপৰীত। দ্বন্দ্বৰ দ্বাৰাই জগত সৃষ্টি হৈছে, এয়াই প্ৰকৃতিৰ নিয়ম। বাস্তৱিকতে প্ৰকৃতিৰ দুখন হাত আছে, কিন্তু এখন হাত অইনখনৰ বিপৰীত। গুৰু সোঁহাতে ভক্ত বাৱে, মিলে যে দণ্ডাত্মক গুণে, সেয়ে গুৰুৰ আকৰ্ষণে ভক্তবৃন্দ আহে চৰণে। এইদৰে এপিনে শ্ৰীগুৰু থাকে আৰু আনপিনে শিষ্য থাকে। দুয়োৰে মিলনৰ মূল দণ্ডাত্মক গুণ, বাস্তৱ সত্য। শ্ৰীগুৰুৰ আকৰ্ষণে ভক্তক গুৰুৰ শৰণলৈ আনে। মাজে সময়ে সুখ দুখ প্ৰতিস্থিতিতে দুই পক্ষ, মিলন বিৰহ অন্তত, জনম মৃত্যুৰ পিছত। কেতিয়াবা সুখ আৰু কেতিয়াবা দুখ, প্ৰতিটো স্থিতিৰ দুটা বিপৰীত দিশ থাকে। যিদৰে বিৰহৰ পিছত মিলন আৰু মৃত্যুৰ পিছত জনম। শ্ৰীগুৰুৱে ৰচে দণ্ডলীলা, ভক্তৰ সতে কৰে খেলা। নুবুজি শ্ৰীগুৰুৰ মায়া, ভক্ত যেন হয় উন্মনা। এইদৰে শ্ৰীগুৰুৱে দণ্ডলীলা ৰচনা কৰি ভক্তৰ সৈতে লীলা কৰে। ভক্তই শ্ৰীগুৰুৰ মায়া বুজি নাপায়, উন্মনা হৈ পৰে। দণ্ডলীলাৰ মাধ্যমেৰে কৌৰৱ পাণ্ডৱৰ মাজে লীলা খেলা ব্ৰজপতি হ'ল মুক্তি দুই পক্ষৰ। একেদৰে ব্ৰজপতি শ্ৰীকৃষ্ণই কৌৰৱ পাণ্ডৱৰ মাজত দণ্ডলীলাৰ মাধ্যমেৰে সংঘৰ্ষৰ সূচনা কৰি দুয়োকে মুক্তি দিছিল। যাৰে মন দৃঢ় হয়, গুৰুৰ প্ৰতি নিষ্ঠা হয়, বুজে তেওঁ গুৰুৰ খেল, আস্থা হয় দৃঢ় সবল। কিন্তু যিসকলৰ মন দৃঢ় আৰু শ্ৰীগুৰুৰ প্ৰতি নিষ্ঠা অটল তথা আস্থা দৃঢ় হয়, তেওঁলোকে শ্ৰীগুৰুৰ খেলা বুজি পায়। গুৰুক নিন্দিলে কোনোৱে, নিৰ্লিপ্ত হৈ শুনে গুৰুৱে। গুৰুৰ স্থিৰ ভাৱ দেখি নিন্দুকজন হয় দুখী। যদি কোনোৱে শ্ৰীগুৰুক নিন্দা কৰে, তেতিয়া শ্ৰীগুৰুৱে নিৰ্লিপ্ত ভাৱেৰে শুনে। শ্ৰীগুৰুৰ তেনে স্থিৰ ভাৱ দেখি নিন্দুক শেষত দুখী হৈ পৰে। পুণ্যাত্মা অপৰাধ কৰে, পশ্চাতাপ অগ্নিত জ্বলে। অন্য লক্ষণ পাপীৰ যে, প্ৰায়শ্চিত্ৰ তেওঁ নকৰে। পুণ্যাত্মা ভক্তই যদি কেতিয়াবা কিবা অপৰাধ কৰে, তেন্তে পশ্চাতাপৰ অগ্নিত জ্বলে। কিন্তু পাপীৰ লক্ষণ এই যে তেওঁলোকে প্ৰায়শ্চিত্ত নকৰে। নিন্দাক কৰি অৱৰোধ, নিন্দুকক দিয়ে যে বোধ। জ্বলে যদি পশ্চাত্তাপেৰে, আশীৰ্বাদ দিয়ে স্নেহেৰে। নিন্দাক বাধা উৎপন্ন কৰি শ্ৰীগুৰুৱে নিন্দুকক পাপবোধ কৰায়। আৰু যেতিয়া নিন্দুকে পশ্চাতাপৰ অগ্নিত জ্বলে, তেতিয়া কৰোণাময় শ্ৰীগুৰুৱে চেনেহেৰে আশীৰ্বাদ কৰে। তেতিয়া আস্থা হয় দৃঢ়, ভকতি হৈ পৰে সুদৃঢ়। দিব্য খেল গুৰুবৰ, কল্যাণ কৰে সকলৰ। ইয়াৰ ফলত নিন্দুক ভক্তৰো আস্থা দৃঢ় হয় আৰু তেওঁৰ ভক্তি সুদৃঢ় হয়। এইদৰে শ্ৰীগুৰুৰ দিব্যলীলাই সকলোৰে কল্যাণ কৰে। জ্ঞানেৰে সুখ দুখ মিলে, ধ্যানেৰে সমভাৱ মিলে। সুখ দুখ হ'লে বিস্মৃত, জীৱভাৱৰ হয় অন্ত। জ্ঞানেৰে সুখ আৰু দুখ লাভ হয় আৰু ধ্যানেৰে সমভাৱ অৰ্থাৎ
সুখ দুখত স্থিৰ হৈ থাকিব পৰা গুণ হয়। কিন্তু যেতিয়া সুখ আৰু দুখ বিস্মৃত হৈ যায়, তেতিয়া সেই ভক্তৰ জীৱভাৱৰ অন্ত হৈ পৰে। ব্ৰহ্ম য'তেই প্ৰকটিত, মায়া তাতেই অন্তৰ্হিত। মায়াশূন্য স্বভাৱ যায়, সি সুখ দুখৰ উদ্ধৰ। য'ত ব্ৰহ্ম প্ৰকটিত হয়, তাত মায়া নাথাকে। যাৰ স্বভাৱ মায়াৰহিত, তেওঁ সুখ দুখৰ ঊৰ্ধত থাকে। ভাৱ যদি নিৰ্লিপ্ত হয়, ভক্তৰ মন স্থিৰ হয়। অনুভৱ কৰিলে সত্য, গুৰু স্বভাৱ হয় জ্ঞাত। ভক্তৰ ভাৱ যেতিয়া আসক্তিৰহিত হয়, তেতিয়া ভক্তৰ মন স্থিৰ হৈ পৰে। যেতিয়া এই সত্যৰ অনুভৱ তেওঁ স্বয়ং কৰে, তেতিয়া শ্ৰীগুৰুৰ স্বভাৱ জানিবলৈ সক্ষম হয়। বিভিন্ন শক্তিৰ প্ৰয়োগ কৰে শ্ৰীগুৰু মহাভাগ। সন্মুখে অথবা সুদূৰে ভক্ত কল্যাণ স্বইচ্ছাৰে। মহাভাগ শ্ৰীগুৰুৱে সমীপস্থ বা সুদূৰত স্থিত ভক্তৰ কল্যাণৰ বাবে নিজৰ ইচ্ছাৰে বিভিন্ন শক্তিৰ প্ৰয়োগ কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।